মই আজি মানে কি আংগুলতা বা যিখিনি কথা সেইখিনি আঁত ধৰিয়ে কিছুমান কথা মানে ক'বলৈ মন গৈছে দেই। মেইন কথাটো যিখিনি নেকি সঁচাকৈ এজনী ছোৱালী মানে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো বহুত বেছি দৰকাৰ বৰ্তমান সময়ত। কাৰণ মোৰ নিজৰ ক্ষেত্ৰতে কৈছোঁ দেই। আজি অলপমান দিনৰ আগত মানে মোৰ মানুহজনৰ অবিনাশৰ বহুত ডাঙৰ এটা অপাৰেশ্যন হৈছিলে। অপাৰেশ্যনৰ সময়কণত যদি মই কিবা এটা কৰি থাকিলোহেঁতেন, মোৰ ফালৰ পৰাও যদি বেংক বেলেঞ্চ থাকিলেহেঁতেন, তেতিয়াহ'লে মই যিমানখিনি মানে চিন্তাত পৰিছোঁ নহয়, সেইখিনি চিন্তাত পৰিবলগীয়া নহ'ল হয়। কাৰণ হাজবেণ্ডজন যেতিয়া মেডিকেলত পৰি থাকে আৰু এজনী ঘৈণীয়েকৰ হাতত যেতিয়া একো উপায় নাথাকে, সেইখিনি সময়খিনিত মানে সেই মানুহজনীহে গম পাব কিমান এটা দিগদাৰ হয় মানে চলাই নিয়া এখন ঘৰ। মিনিমাম 25 দিন মানে মেডিকেলত আছিলে। সেই সময়খিনিত যদি নেকি মোৰ হাতত মানে কি বিজনেছ চ'ৰ্চ হিচাপে কিবা এটা থাকিলেহেঁতেন, কাৰণ মই মোৰ বাচ্ছা এটাও আছে বা অবিনাশে তেনেকৈ একো কৰিবলৈ নিদিয়ে বা কিবা জব কৰিব খুজিলেও নিদিয়ে। তাৰপৰা তেনেকৈ ওলাই যোৱা নহয় আৰু বাচ্ছাটো হোৱাৰ পাছততো আৰু এজনী মাইকী মানুহ আবদ্ধ হোৱা যায়। আৰু বিশেষকৈ প্ৰথম অৱস্থাত হ'ল পঢ়া শুনা। যদি ইমান বেছি মানে কি পঢ়া শুনা নকৰিলোঁ, যিকণ সময়ত মানে কি পঢ়িবলৈতো মন আছিলে, আমাৰ মানে কি কয় আমাৰ দেউতাই ইমান পঢ়াব পৰা নাছিলে সেইকণ সময়ত। আচলতে বাক পঢ়াইছিলে অকণমান মানে এতিয়া মানে অৱস্থাতকৈ আগতে কি হৈছিলে, কলেজখন অলপ দূৰ আছিলে, কলেজলৈ অহা যোৱা ভাড়াও যথেষ্ট আছিলে। সেইকণ সময়ত দেউতাৰ উপাৰ্জন অনুযায়ী মানে সেইটো কাৰণে মানে ইমানখিনি তিনিটা ল'ৰা ছোৱালীক মানে ইমান এটা দিব নোৱাৰে। সেইটো কাৰণে মানে নিজেই বেছি নপঢ়িলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে মই মেডিকেল কোৰ্চ এটা কৰিছিলোঁ সৰুকৈ। সেইটোৱে তাৰপিছতে তেনেকৈ মেডিকেল কোৰ্চ এটা কৰি পেলাই ৰখি দিলোঁ আৰু পেৰামেডিকেলৰ যোনটো কোৰ্চ হয় সেইটো কৰিছিলোঁ। তাৰপিছতে সেইটো মানে যিমানখিনি মানে সেই কোৰ্চটো মানে যিমানখিনি পাব লাগিছিলে ইনষ্টিটিউট যোনটো, সেইটো আকৌ আমাক মানে অলপ ঠগিলে। সেইটো কাৰণে সেইটোও মানে মোৰ ক্ষেত্ৰত ইমান ছাকচেছ, মই যিমানখিনি বিচাৰিছিলোঁ ছাকচেছ মানে মই নহ'লোঁ। তথাপি চাৰ্টিফিকেটখন পালোঁ। ইমান চাৰ্টিফিকেটখন মানে ইমান মোৰ ভেলু নাই আজিকালি যুগত, বৰ্তমান ইমান ভেলু নাই। তাৰপিছতে সেই তেনেকুৱা আৰু সেইকণ সময়ত আমি ইমান বুজি পোৱা নাছিলোঁ। আমাক মানে গাইড দিয়া মানুহ নাছিলে, এইটো কোৰ্চ কৰিলে এইটো ছাইডে যাব পাৰি, সেইটো কোৰ্চ কৰিলে সেইটো ছাইডে যাব। সেইটো বহুত ইম্পৰ্টেণ্ট হৈছে আজিকালি যুগত বা এতিয়া বৰ্তমান আমি বুজি পাওঁ যে সন্তান এটাই কোনটো লাইনত পঢ়িলে কি পাব, কোনটো লাইনত পঢ়িলে কি নাপাব। আমি আগতে মাত্ৰ এটাই জানিছিলোঁ, ডক্টৰ, ইঞ্জিনিয়াৰ, নাৰ্ছ বা শিক্ষক, এনেকৈ কেইটামান লাইনহে জানিছিলোঁ। তাৰ বাদ দি বহুত মানে কোৰ্চ আছিলে। বা আমাৰ দেউতা যিহেতু শিক্ষিত নহয়, সেইটো কাৰণে মানে আমাক সেইটো লাইনত কোনো মানে সঠিক লাইন এটা দিব পৰা নাছিলে। যাৰ কাৰণে নেকি আমি সেইটো লাইনো ইমান ভালকৈ ল'ব চব আনে কিবা এটা ভাল দেখিলে কৰিলে মানে সেইটোকে কৰোঁ, সেইটোকে ক'লে ছাকচেছ হ'ম বা সেইটো কিবা এটা পাম, পোৱা আশাতে কৰিছিলোঁ। সেইফালেও ইমান এটা হেৰি নহ'লে, যিহেতু কোৰ্চটো ইমান এটা হেৰি নহ'ল। আৰু নাৰ্ছ কৰিবলৈ মন আছিলে, মোৰ নাৰ্ছ পঢ়িবলৈ। নাৰ্ছ সেইকণ সময়ত মানে সিমান মা দেউতা সেই মানে ইণ্টাৰভিউ দিয়া বা নাৰ্ছৰ কাৰণে যিখিনি প্ৰচিডিঅ'ৰ সেইখিনিও মানে ল'ব পৰা নাছিলোঁ, জনা নাছিলোঁ কেনেকৈ কৰিলে কি হ'ব। ঠিক তেনেকুৱা ধৰণৰ কথা। সেয়া আৰু সেয়াই যেনিবা শিক্ষাৰ ক্ষেত্ৰতো মানে যিমানখিনি দিব লাগিছিলে সেইখিনি মানে দেউতাই যিখিনি দিব পাৰে মানে সেইখিনি দিলে আৰু তিনিটা ল'ৰা ছোৱালী যিহেতু। আৰু বহুত বেছিও মানে কি বিশেষকৈ আমাৰ দেউতাই কি কয় ছোৱালীক মানে ইমান পঢ়োৱাক লৈ পেলাই নালাগে কলেজ হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পাছত মানে কলেজ পঢ়াটো ইমান ইম্পৰ্টেঞ্চ দিয়াই নাছিলে, নপঢ়িলেও হ'ব মানে ইমান দৰকাৰ নাই আৰু তেনেকুৱা অকণমান মেণ্টেলিটি এটা আছিলে আমাৰ দেউতা। বিশেষকৈ আমি জোৰ জবজ কৰি পেলাই, বায়ে জোৰ জবজ কৰি গৈছিলে তেনেকুৱা। মই ইমান জোৰ জবজ নকৰিলোঁ, কলেজ নপঢ়োঁ বোলো, নালাগে লাইনতে পঢ়োঁ বুলি যিহেতু মেডিকেল কোৰ্চ এটা কৰিছিলোঁ। এতিয়া মেইন কথা হ'ল চাকৰি এটা কৰিবলৈও আজিকালি ভাল চাকৰি এটা মানে প্ৰাইভেট ছেক্টৰত ভাল চাকৰি এটা কৰিবলৈ হ'লেও মানে ভাল কোৱালিফিকেশ্যন লাগে। আৰু মই কম্পিউটাৰ কৰিছিলোঁ বাৰু দেই, PGDCA গুৱাহাটীতে কৰিছিলোঁহে। মানে সেই PGDCAটোৰ লগত BA টো লাগে, জেনেৰেল মানে নৰ্মেল BA টো লাগে। আৰু PGDCA খনেও অকল চাৰ্টিফিকেটখন কম্পিউটাৰ হেৰিটোৱেও ইমান এটা হেৰি নকৰে। তথাপিও নোৱাৰা নহয় কৰিবলৈ, ক'ৰবাত নহয় ক'ৰবাত মাথা মাৰিলে পোৱা যায়। কিন্তু এনেকুৱা হয় মাইকী মানুহ এজনী ওলাই যাম বুলি ভাবিলেও কিছুমান সময়ত, কিছুমান মুহূৰ্তত, কিছুমান ক্ষেত্ৰত যাব নোৱাৰি। যিমান এটা চেষ্টা কৰিলেও মানে যাব নোৱাৰি। ঘৰ সংসাৰৰ দায়িত্ব হওক বা এতিয়া ল'ৰাটোক এৰি থৈ মোৰ মনেও নকয় যাবলৈ, কাৰণ সি সৰু হৈ আছে। বাকী আগছাতো অবিনাশে যাবলৈ নিদিলে। বাকী এতিয়া অবিনাশৰ ওপৰতে যিহেতু গোটেই, মোৰ যিহেতু একো নকৰোঁ। কিন্তু মাজে মাজে ফিল হয় যে কৰিব লাগে, কৰিব পৰা হ'লে ভাল আছিলে বা কৰিবলৈ ওলাই যাওঁ নেকি, সেইটো ফিল হয়। মোৰ নিচিনাকৈ চাগে হয়তো বহুতৰে ফিল হয়। ঠিক তেনেকুৱা সেই যে বেমাৰ চেমাৰ এটা হ'লে বা যেতিয়া মানুহজনক কেতিয়াবা এনেকুৱা হয় মানে ব্যৱসায় কৰা মানুহবিলাকৰ যেতিয়া ব্যৱসায়বোৰ ডাউন হয়, তেতিয়া ফিল হয় এটা ছাইডৰ পৰা যদি আৰু অকণ মোৰ ছাইডৰ পৰা যদি ছাপোৰ্ট দিব পাৰিলোঁহেঁতেন,
তেতিয়া মানে বেছি ভাল আছিলে। ময়ো যদি কিবা এটা কৰিব পাৰিলোঁহেঁতেন। যেতিয়া মানে কি প্ৰব্লেমবিলাক আহে তেতিয়া সেই বেছিকৈ মন যায়। সেই সৰু সুৰাকৈ হ'লেও সেইটো কাৰণে মই ভাবোঁ মাইকী মানুহৰ হাতত ব্যৱসায় এটা থকাটো প্ৰয়োজন। জব চব বা চৰকাৰী জব বা প্ৰাইভেট জব বুলি নহয়, ব্যৱসায় এটা সৰু সুৰাকৈ থাকিলে মানে অন্ততঃ মতা মানুহটোক এটা ছাপোৰ্ট দিব পাৰিলে, হাজবেণ্ডক অকণমান ছাপোৰ্ট দিব পাৰিলে প্ৰব্লেমৰ ক্ষেত্ৰত, সেইকণ মানে মই বিশেষকৈ বিচাৰোঁ। সেইটো কাৰণে হয়তো মোৰ নহয়গৈ, নিমিলেগৈ, ক'ৰবাত কিবা এটা কৰিলেও নহয়গৈ এনেকুৱা ধৰণৰ কথা। কিন্তু এটা সঁচা কথা, ল'ৰাতকৈ ছোৱালী মানুহক অকণমান বেছিকৈ পঢ়ুৱাব লাগে। যেন যিকোনো পৰিস্থিতিত সন্মুখীন হ'বলৈ শিক্ষাটো বহুত জৰুৰী হয়। যদি আৰু অলপ বেছিকৈ পঢ়িলোহেঁতেন, ভাল কোম্পানীত ভাল জব এটা পাবলৈ সক্ষম হ'লোঁ হয়। ইমান নপঢ়াৰ কাৰণে আজিকালি ভাল জব এটা পাবলৈ দিগদাৰ, আৰু কম পইচাই দি এডজাষ্ট কৰিবলৈ টান। বিশেষকৈ ল'ৰা ছোৱালী হোৱাৰ পিছত এতিয়া তাক টাইম দিব লাগে, তাক লগত টাইম দি পেলাই আকৌ জব এটা কৰি সেইটো মানে আনি পেলাই ঘৰ এখন চলোৱাটো ইমান সহজ নহয়। অকণমান মানে সৰু সুৰা অকণমান এটা এমাউণ্ট, সেই তেনেকুৱা কথা। সেইটো কাৰণে ছোৱালী মানুহ এজনীক বহুত বেছি পঢ়ুৱাব লাগে ল'ৰা মানুহটোতকৈ। কাৰণ এখন ঘৰলৈ উলিয়াই দিয়াৰ পিছত হাজবেণ্ডটো কি হয় কি নহয় সেইটো সময়ে দেখুৱাব। ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, কোনফালৰ পৰা কি অসুবিধা কি হয় সেইটো সময়ে জানিব। কিন্তু সেই শিক্ষাটো যদি বহুত বেছি থাকে তেতিয়া অন্ততঃ এটা অস্ত্ৰ এপাত হাতত যোৱা যেন হয়। আৰু বাকী ব্যৱসায় বাণিজ্যটো সেই লগত মানে সেইটো সময় দেখা যায়। আৰু ব্যৱসায় বাণিজ্য পইচা আৰ্থিকভাৱে যদি হাজবেণ্ডে অলপ হয়, সহায় কৰিব পাৰে, ভাল কিবা এটা কৰি দিব পাৰিব। বা কিছুমানে আজিকালি নিজেই বহুত কৰিব পৰা ক্ষেত্ৰত আছে, পাৰ্লাৰ হওক কিবা হওক নিজে আজিকালি বহুতে কৰেই। তথাপিও কিন্তু মানে শিক্ষা মেইন অস্ত্ৰ। আজিকালি মানে কি ল'ৰা ছোৱালী বহুত মানে ল'ৰাতকৈ ছোৱালী মানুহজনীক যৌতুক দি নপঠিয়ালেও লগত শিক্ষাটো বহুত বেছি দি পঠাব লাগে। যাৰ কাৰণে নেকি অন্ততঃ ভৱিষ্যতলৈ নিজেই কিবা এটা কৰিব নোৱাৰিলেও ভাল কোম্পানী এটাত ভাল জব এটা পোৱা সক্ষমটো কৰিব লাগে। বা বেছি পঢ়া হ'লেতো এনেও সিহঁতে লাইন ল'ব পাৰিবই ন, সেইটো বুলি ভাবোঁ মানে মই দেই। বিশেষকৈ বেংক বেলেঞ্চটো নিজেই গোটাই ল'ব, কিন্তু শিক্ষাটো বহুত জৰুৰী হয়। আৰু অকণমান হাজবেণ্ডক যদি সাহস দিব পাৰে, দুটকামান পইচাই যদি ইমান বেছি কষ্ট কৰি থকা কিছুমান হাজবেণ্ড থাকে, অকণমান যদি সহায় কৰিব পাৰি, মই কিন্তু বহুত মানে সুখী অনুভৱ কৰোঁ। মানে মই কৰিব খোজোঁ, মই কিন্তু সেই মানে নোৱাৰোঁগৈ, নিমিলে এতিয়া।